নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই জয়শ্ৰী মেধি এতিয়া চাওক আজিৰ সংবাদ শিৰোনাম নগাঁৱৰ কাছাৰ কাগজ কলৰ কৰ্মচাৰীলৈ সুখবৰ শীঘ্ৰে ভৱিষ্যনিধিৰ 20% ধন আদায় দিয়াৰ নিৰ্দেশ ন্যায়ালয়ৰ লাহৰীঘাটত পথ দুৰ্ঘটনা তীব্ৰবেগী ছুইফ্ট ডিজায়াৰৰ খুন্দাত থিতাতে নিহত শাক-পাচলিৰ বেপাৰী জাগিৰদাৰ গুহাত চাঞ্চল্যকৰ হত্যাকাণ্ড ককায়েকে কুঠাৰেৰে মৰিয়াই হত্যা কৰিলে নিজ ভাতৃক মৰিগাঁৱত মন্ত্ৰী প্ৰমীলাৰিণী ব্ৰহ্ম শিশুগৃহৰ বৃদ্ধাশ্ৰম পৰিদৰ্শন কৰি বিলালে খাদ্য সামগ্ৰী এতিয়া চাওঁ আহক বাতৰি বিস্তৃত ৰূপত নগাঁৱৰ কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যনিধিৰ 20% টকা শীঘ্ৰে আদায় দিবলৈ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে যোৱা 24 এপ্ৰিলত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হোৱা এক শুনানিত এই নিৰ্দেশ দিয়ে ন্যায়ালয়ে হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ প্ৰায় 39 মাহে দৰমহাকে ধৰি বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কাগজ কলৰ কৰ্মচাৰীসকলক তেওঁলোকৰ প্ৰাপ্য ভৱিষ্যনিধিৰ 20% ধন এসপ্তাহৰ ভিতৰত আদায় দিবলৈ চৰকাৰক নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে কাছাৰ পেপাৰ প্ৰজেক্টছ ৱৰ্কছ ইউনিয়নৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে দিল্লী উচ্চ ন্যায়ালয়ত জনোৱা এক আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিছে সংশ্লিষ্ট কৰ্তৃপক্ষক সেই অনুসৰি কল দুটাৰ প্ৰায় 1200 জন কৰ্মচাৰীক প্ৰভিডেণ্ট ফাণ্ডৰ 20% ধন প্ৰায় 42 কোটি টকা এসপ্তাহৰ ভিতৰত আদায় দিব লাগিব চৰকাৰে অনাৰেবল দিল্লী হাইকোৰ্টে আমাৰ নগাঁৱৰ কাছাৰ পেপাৰ মিলৰ যি আমাৰ পিটিশ্যনাৰ মানৱেন্দ্ৰ চক্ৰৱৰ্তীৰ দ্বাৰা কেছটো কৰা হৈছিলে লকডাউনৰ মাজতো ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি অনলাইনত এটা হিয়াৰিং দিয়ে আৰু আমি প্ৰথম পৰ্যায়ত আমি জয়ী হৈছোঁ বুলি আমি ভাবিছোঁ কাৰণ দিল্লী হাইকোৰ্টে ইতিমধ্যে আমাৰ PFৰ ওপৰত 20% যি আমাৰ PF আছে 20% 7 দিনৰ ভিতৰতে পে'মেণ্ট কৰিব লাগিব বুলি তেওঁলোকে মানে নিৰ্দেশ দিছে আৰু ৰেষ্ট যিখিনি PF 1 মাহৰ ভিতৰত তাৰমানে 21 মে'ৰ ভিতৰত তেওঁলোকে আমাক আদায় দিব লাগিব আনহাতে প্ৰভিডেণ্ট ফাণ্ডৰ বাকী 80% ধনৰ প্ৰায় 160 কোটি টকা অহা 21 মে'ৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশটোত কোৱা হৈছে কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশত অব্যাহত থকা লকডাউনৰ মাজতে শেহতীয়াকৈ অহা এনে বাৰ্তাই কাগজ কলতাৰ বঞ্চিত কৰ্মচাৰীসকলৰ বাবে নিশ্চিতভাৱে এক সুখবৰ বুলিয়েই বিবেচিত হৈছে উল্লেখযোগ্য যে একেৰাহে 39 মাহ দৰমহা বন্ধ হৈ থকাৰ সমান্তৰালকৈ কল দুটাৰ উৎপাদনো বন্ধ হৈ আছে প্ৰায় 1200 জন কৰ্মচাৰীয়ে পাবলগীয়া দৰমহাৰ 600 কোটি টকাৰ ভিতৰত 90 কোটি টকা বিগত সংসদীয় অধিৱেশনত আদায় দিয়াৰ বাবে অনুমোদন জনোৱা হৈছিল যদিও হেয়া আজি পৰ্যন্ত পাবলৈ সক্ষম নহল কৰ্মচাৰীসকল ফলত এটা সময়ত সচ্ছল জীৱন অতিবাহিত কৰা কাগজ কলৰ কৰ্মচাৰীৰ লগতে শ্ৰমিকসকলৰো পানীত হাঁহ নচৰা অৱস্থা হৈছে এই সময়ছোৱাত কল দুটা পুনৰ উজ্জীৱিত কৰা আৰু প্ৰাপ্য দৰমহা আদায় দিয়াৰ ক্ষেত্ৰত কৰ্মচাৰীসকলে বিভিন্ন সময়ত আন্দোলন প্ৰতিবাদ কৰাৰ লগতে ন্যায়ালয়ৰো কাষ চাপিছে কিন্তু আজি কোপতি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কাগজ কল পুনৰ উজ্জীৱিতকৰণ আৰু দৰমহা আদায় দিয়াৰ ক্ষেত্ৰত কোনো সুস্থিৰ সিদ্ধান্ত দিব নোৱাৰাত চিন্তিত হৈ আছে শ্ৰমিক কৰ্মচাৰীসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ গতিকে এনেকুৱা সময়ত যে আমাৰ এটা প্ৰথম পৰ্যায়ত তেওঁলোকে এটা ভাল এটা তেওঁলোকে নিৰ্দেশ চৰকাৰক দিছে আৰু বাজেট আমাৰ যিমান টকা আছে তাত 20% 7 দিনৰ ভিতৰত তেওঁলোকে পে'মেণ্ট কৰিব লাগিব আমাৰ PF অনুমান 42 কোটিমান টকা আৰু বাকীখিনি ৰেষ্ট যিখিনি আছে সেইখিনি তেওঁলোকে 1 মাহৰ ভিতৰত তাৰমানে 21 মে'ৰ ভিতৰত তেওঁলোকে আমাক পে'মেণ্ট কৰিব লাগিব মন কৰিবলগীয়া যে ইতিমধ্যে এই সময়ছোৱাৰ ভিতৰত দুয়োটা কাগজ কলৰ প্ৰায় 60 জন কৰ্মচাৰীয়ে ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি মৃত্যুক আঁকোৱালি লৈছে আৰু 3 জনে আত্মহত্যা কৰিছে আৰু বাকীখিনি চেলাৰী অন্যান্য আনপেড চেলাৰী আমাৰ যি বেংক কি কয় প্ৰিমিয়াম বা তেনেকুৱা আনপেড PF এইখিনি বাকীখিনি চৰকাৰৰ পৰা তেওঁলোকে 21 তাৰিখৰ ভিতৰত নেক্সট শুনানিৰ ভিতৰত তেওঁলোকে এটা মানে কি কয় এফিডেভিট দিব কৈছে তেওঁলোকক এটা শপতনামা দিবৰ কাৰণে তেওঁলোকে অৰ্ডাৰ দিছে চৰকাৰক যে
21 তাৰিখৰ ভিতৰত তেওঁলোকে কিয় আমাৰ এটা শপতনামা দিব লাগিব, কি কাৰণে আমাৰ চেলাৰীবিলাক দিব পৰা নাই। গতিকে সেইটোৱে আমি আশা কৰিছোঁ, এটা ন্যায়ালয় ব্যৱস্থাক আমি সন্মান জনাইছোঁ। মৰিগাঁৱত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম কৰোনা মহামাৰীৰ এই সংকটকালত মৰিগাঁৱলৈ আহি এই মন্ত্ৰীগৰাকীয়ে এটি শিশুগৃহ আৰু এটা বৃদ্ধাশ্ৰম পৰিদৰ্শন কৰে। লগতে তেওঁ জাগিৰোডৰ আন এগৰাকী শতায়ু গৰাকা অসহায় বৃদ্ধাক খাদ্য তথা আৰ্থিক সাহায্য প্ৰদান কৰে। জাগিৰোডত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম অসহায় বৃদ্ধাক খাদ্য আৰ্থিক সাহায্য প্ৰদান। কৰোনা মহামাৰীৰ এই সংকটকালত জাগিৰোডৰ পালিগুৰিত সোমবাৰে উপস্থিত হয় সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। বিয়লি পালিগুৰি পঞ্চায়তৰ বেলগুৰিত উপস্থিত হৈ 100 বছৰৰ ঊৰ্ধৰ এগৰাকী দুৰ্ভগীয়া আইতাক সাক্ষাৎ কৰি সহায়ৰ হাত আগবঢ়ালে মন্ত্ৰী ব্ৰহ্মই। চৰকাৰৰ পৰা কোনো সহায় লাভ নকৰা এইগৰাকী দুৰ্ভগীয়া আইতা হৈছে হালিমী কোঁৱৰ। একাংশ সংবাদ মাধ্যমত আইতাগৰাকীৰ দুখ বেদনাৰ কথা প্ৰকাশ হোৱাৰ বাতৰি লাভ কৰি সোমবাৰে মন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে বৃদ্ধাগৰাকী। এতিয়াও বৃদ্ধাগৰাকীয়ে নিজেই বাঁহ বেতৰ কাম কৰিব পাৰে আৰু তৈয়াৰ কৰিব পাৰে চালনী, খৰাহী ইত্যাদি। সেয়ে দুৰ্ভগীয়া বৃদ্ধা হালিমী কোঁৱৰক খাদ্য সামগ্ৰীৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰি স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই। যোৱাকালি এই ঘটনাটো গম পালোঁ আৰু তেওঁ ৰাইজৰ মাজৰ পৰা এগৰাকী ব্যক্তিয়ে কৈছিলে যে তেখেতসকলক IY দিছিলে, কিন্তু 5,000 দিব নোৱাৰাৰ কাৰণে তেওঁলোকে নাপালে। এই কথাটো শুনি পেলাই মই অলপ দুখ পাইছোঁ যে এগৰাকী বৃদ্ধা মাতৃ ইয়াত আছে, 100 বছৰতকৈ বেছি মানে ওপৰৰ বয়সৰ এগৰাকী মাতৃ, তেখেতক যদি আমি এনেকৈ ব্যৱহাৰ কৰোঁ তেতিয়া আহি থকা প্ৰজন্মৰ আমি জেনেৰেশ্যনক ল'ৰা ছোৱালীবিলাকক আমি কি শিক্ষা দিম, সেইটো ভাবি পেলাই মই আজি মৰিগাঁৱত অহাৰ কাৰণে ঠিক কৰিছোঁ। মেইন উদ্দেশ্য এইটোৱে। তাৰপিছত মই মৰিগাঁৱত যিবিলাক চিলড্ৰেন হোম আছে, অংগনবাদী কেন্দ্ৰ আছে, সেইবিলাকৰ লগত মই মানে দেখা সাক্ষাৎ কৰিছোঁ আজি। উল্লেখযোগ্য যে ইয়াৰ আগেয়ে মন্ত্ৰীগৰাকীয়ে মৰিগাঁৱলৈ গৈ সমাজ কল্যাণ বিভাগৰ বিষয়াবৰ্গ আৰু জিলা প্ৰশাসনৰ মুৰব্বীৰে মত বিনিময় কৰাৰ লগতে এটি শিশুগৃহ আৰু এটি বৃদ্ধাশ্ৰম পৰিভ্ৰমণ কৰে। কৰোনাৰ বাবে ৰেড জ'ন হিচাপে ঘোষিত মৰিগাঁও জিলাখনত যাতে শিশুৰ খাদ্যবস্তুৰ অভাৱ নহয় তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে। মই আজি ইয়াত অহাৰ কাৰণটো হ'ল এই লকডাউনৰ সময়ত আমাৰ য'ত চিলড্ৰেন হোম আছে, চিলড্ৰেন হোমত থকা শিশুবিলাকে যাতে অনাহাৰত থাকিব নালাগে, তাৰ কাৰণে আমাৰ চৰকাৰে ভিজিট কৰাটো বিচাৰিছে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই নিৰ্দেশ দিছে যে বৃদ্ধাশ্ৰমবিলাকত থকা মাতৃসকলে যাতে এই লকডাউনৰ কাৰণে অসুবিধাত নপৰে, তাৰ কাৰণে আমি চোৱা চিতা কৰিব লাগে। জাগিৰোড থানাৰ অন্তৰ্গত কেইবাখনো গাঁৱত আৰক্ষী আৰু আবকাৰী বিভাগে উচ্ছেদ কৰিলে চুলাই মদৰ ভাটি। অভিযানকাৰী দলটোৱে কোনো লোকক আটক কৰা নাই যদিও বৃহৎ পৰিমাণৰ মদ প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে। কৰোনা মহামাৰীৰ বাবে ৰেড হটস্পট জ'ন হিচাপে চিহ্নিত মৰিগাঁও জিলাখনৰ কেতবোৰ এলেকাত এতিয়াও অবৈধ মদৰ ব্যাপক প্ৰচলন অব্যাহত থকাৰ অভিযোগ উঠিছে। জাগিৰোডত উচ্ছেদ চুলাই মদৰ ভাটি। মৰিগাঁও জিলা আবকাৰী অধীক্ষকৰ নিৰ্দেশক্ৰমে জাগিৰোড থানাৰ অন্তৰ্গত কেইবাখনো গাঁৱত চুলাই মদৰ ভাটিত আৰক্ষী আৰু আবকাৰী বিভাগে অভিযান চলায় এইদৰে। জাগিৰোড থানাৰ অন্তৰ্গত খোলাগাঁও, বাৰুকটা, শান্তিপুৰ, মদনবৰী আদি গাঁওসমূহত অবৈধভাৱে প্ৰস্তুত কৰা চুলাই মদৰ ভাটি উচ্ছেদ কৰে আৰক্ষী আৰু আবকাৰী বিভাগে। অভিযানকাৰী দলটোৱে গাঁওকেইখনত বৃহৎ পৰিমাণৰ মদ আৰু মদ প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰি পেলায়। অৱশ্যে আৰক্ষীয়ে কোনো লোককে আটক কৰা নাই। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ সংক্ৰমণ আৰু ইয়াৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলাখনক
লক্ষ্য ৰাখি মৰিগাঁও জিলাখনকো ৰেড হটস্পট জন হিচাপে ঘোষণা কৰা আৰু দেশত লকডাউন অব্যাহত থকাৰ মাজতে এতিয়াও আৰক্ষী প্ৰশাসনক ভেঙুচালি কৰি জাগিৰোডৰ কেতবোৰ এলেকাত অবৈধভাৱে চলি আছে চুলাই মদৰ ৰমৰমীয়া বেহা গাঁও অঞ্চলত এইদৰে চলি থকা চুলাই মদৰ অবৈধ বেহাৰ বিৰুদ্ধে উঠা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মদৰ ফাটি উচ্ছেদ কৰে আৰু মানুহৰ মাজত কৰোনাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰে মৰিগাঁও জিলা আবকাৰী অধীক্ষকৰ নিৰ্দেশমৰ্মে অভিযান চলালোঁ অবৈধ চুলাৰ বিৰুদ্ধে অভিযান কালত আমি প্ৰথমতে খোলাগাঁও চাৰিআলি তাৰপিছত বাৰুকটা তাৰপিছত মদনবাৰী আৰু শান্তিপুৰ গাঁও এৰিয়াত অভিযান চলালোঁ অভিযান কালত আমি লগতে 50 লিটাৰমান এপ্ৰক্সিমেট চুলাই ডেষ্ট্ৰয় কৰা হ'ল এই সন্দৰ্ভত কোনো লোক আটক কৰা হোৱা নাই আৰু পৰৱৰ্তী কালত আমাৰ এই অভিযান অব্যাহত থাকিব আৰু ৰাইজক সজাগ হ'বলৈ আমি আহ্বান জনাইছোঁ পিতৃ-মাতৃহীনা তিনি ভগ্নীৰ কৰুণ জীৱন গাথা মালৈবাৰী হীৰাপাৰা গাঁৱত এই তিনি ভগ্নীৰ জীৱন সংগ্ৰামৰ কথা ক'লে আপোনাৰো হয়তো মন সেমিকি উঠিব লকডাউনৰ এই সাম্প্ৰতিক সময়ত নিথৰুৱা তিনি ভগ্নীয়ে নিজৰ দুৰ্দশাৰ কথা কৈ উচুপি উঠিল কেমেৰাৰ সন্মুখত তিনিগৰাকী ভগ্নীৰ কৰুণ জীৱন গাথা পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিছে তিনিও সমগ্ৰ ৰাজ্যজুৰি চলা লকডাউনৰ প্ৰভাৱে সৰ্বশ্ৰান্ত কৰিছে সাধাৰণ জনতাক সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মালৈবাৰীৰ হীৰাপাৰাৰ পিতৃ-মাতৃহীনা তিনিগৰাকী ছোৱালীৰ জীৱনলৈ নামি আহিছে অমানিশা 5 বছৰ পূৰ্বে পিতৃবিয়োগৰ পিছত মাতৃয়ে কষ্টৰে ভৰণ পোষণৰ চেষ্টা কৰিছিল পৰিয়ালটোক কিন্তু নিষ্ঠুৰ নিয়তিয়ে 2 মাহ পূৰ্বে কাঢ়ি লৈ গ'ল মাতৃকো এতিয়া তিনিওগৰাকী ছোৱালীয়ে চৌদিশে দেখিছে ঘোৰ অন্ধকাৰ খুৰাকৰ ছত্ৰছায়াত অতি কষ্টেৰে অতিবাহিত কৰিছে জীৱন এটি চৰকাৰী গৃহ 1000 টকাৰ আৰ্থিক সাহায্যই যেন তেওঁলোকৰ চকুলো মচিব পৰা নাই নিজৰ দুৰ্দশাৰ কথা বৰ্ণনা কৰিব নোৱাৰি উচুপি উঠিল এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল জয়মতী বড়ো নামৰ যুৱতীগৰাকী তেওঁৰ দুয়োগৰাকী ভগ্নী বৰ্তমান 10ম আৰু 4ৰ্থ শ্ৰেণীত অধ্যয়নৰত নিথৰুৱা আৰু নিঃসহায় তিনি ভগ্নীয়ে হৃদয়বান ব্যক্তিৰ পৰা বিচাৰিছে এধানি মৰম সহায় সাৰথি এই ক্ষেত্ৰত কোনো লোকে সহায় কৰিব বিচাৰিলে 9678820972 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে যেহেতু মোৰ এই ভতিজাকেইটা আৰু আমাৰ বৰ্দেউতা মাৰা গ'ল আজি 5 বছৰে হ'ল আৰু আমাৰ বৌ মাৰা গ'ল আজি 1.5 মাহ চলি আছে বৰ্তমান এতিয়া আমাৰ ডাঙৰ মইনাটো বৰ্তমান পঢ়ি আছে এই মেট্ৰিক দিছে এইবাৰ আৰু এইটো এই মাজুটো ছোৱালী এইবাৰ 10ত আৰু সৰুটো হ'ল আমাৰ 4ৰ্থত গতিকে এতিয়াতো আমাৰ এহঁতৰ মানে উপায় নোহোৱা আছে আৰু মানে কেনেকৈ চলিব কি নাই এতিয়া মই তত্ত্বাৱধানত ৰাখিছোঁ মোৰ ভতিজাকেইটা এতিয়া যিমানখিনি পাৰোঁ মোৰ যিখিনি কাম ইনকামৰ সেইখিনি দিয়ে মই তাৰমানে চলাবলৈ ভাবিছোঁ আৰু মানে যিহেতু কোনো নায়ে এখেতসকলো নাই বৰ্দেউতাও নাই বৌও নাই গতিকে মোৰ তত্ত্বাৱধানতে আছে আৰু মৰিগাঁৱৰ ফুৰাগাঁৱত পথ দুৰ্ঘটনা থিতাতে নিহত এজন শাক পাচলিৰ ব্যৱসায়ী অঞ্চলটোত চাইকেলেৰে শাক পাচলি বিক্ৰী কৰিবলৈ আহি থকা অৱস্থাত এখন ছুইফ্ট ডিজায়াৰ গাড়ীয়ে খুন্দিয়াই নিহত কৰে লকডাউনৰ মাজতে মৰিগাঁৱৰ ফুৰাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত হয় এজন শাক পাচলিৰ ব্যৱসায়ী নিহত ব্যৱসায়ীজন অঞ্চলটোৰ বৰদোৱা পাঁচালিৰ দুলু ডেকা এই ভয়ংকৰ দুৰ্ঘটনাটো বুধবাৰে পুৱাতে সংঘটিত হৈছে ফুৰাগাঁও থানাৰ অন্তৰ্গত ফলিহামাৰী পামত উল্লেখ্য যে ব্যৱসায়ীজনে ফলিহামাৰী পামৰ পৰা নিজৰ চাইকেলেৰে শাক পাচলি লৈ গৈ থকাৰ অৱস্থাত AS21H2776 নম্বৰৰ ৰঙা ৰঙৰ এখন ছুইফ্ট ডিজায়াৰ বাহনে খুন্দিয়াই থিতাতে নিহত কৰে
পাভকাটি গাঁৱৰ এইগৰাকী দুলু ডেকাই ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বস্বান্ত হৈ ঘোঁৰা গাঁৱৰ বৰদোৱাত পথৰ দাঁতিত পত্নীসহ 2টি পুত্ৰ সন্তান লৈ বেপাৰ বনিজ কৰি কোনোমতে সংসাৰ চলাই আছিল। পথ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ব্যৱসায়ীজনক খুন্দিয়াই পথৰ পৰা ছিটিক পৰিছিল বিলাসী বাহনখন। পিছত ঘোঁৰাগাঁও থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে। ৰাতিপুৱা 7:30মান বজাত ফলিয়ামাৰী পামত এটা দুৰ্ঘটনা হোৱা খবৰ গম পাওঁ। তাৰপৰা আমাৰ ষ্টাফত দেখা যায় যে এখন মাৰুতি ছুইফ্ট AS21H2776 এই গাড়ীখনে এজন চাইকেল আৰোহী নাম দুলু ডেকা, বয়স অনুমান 45 বছৰ, তেখেতক খুন্দা মাৰি গুৰুতৰ জখম কৰে আৰু জখমীজনক 108ৰে স্থানীয় চিকিৎসালয় অনা হয় যদিও অনাৰ পাছত তেওঁৰ মৃত্যু হয়। মৃতকৰ পোষ্টমৰ্টম পৰীক্ষাৰ কাৰণে ইতিমধ্যে চিভিলত প্ৰেৰণ কৰা হৈছে। মৰিগাঁৱৰ লাহৰীঘাটত বৃহৎ সংখ্যক নিচাজাতীয় কফ চিৰাপ জব্দ কৰা হয়। আৰক্ষীয়ে এই নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। লকডাউন চলি থকাৰ সময়তে লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱকুমাৰ শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে অঞ্চলটোৰ বৰবৰী গাঁৱৰ হাবিল হক নামৰ সৰবৰাহকাৰীটোৰ ঘৰত 22 এপ্ৰিলৰ সন্ধিয়া লাহৰীঘাট আৰক্ষীয়ে অভিযান চলায়। পিছত ধৃত সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত অন্য ঠাইত মাটিত পুতি লুকুৱাই ৰখাৰ অৱস্থাত 115 বটল নিচাজাতীয় কফ চিৰাপ উদ্ধাৰ কৰি অভিযানকাৰী আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় দণ্ডবিধি 21 NDTP ধাৰাৰ অধীনত 128/20ত এটি গোচৰ ৰুজু কৰি 23 এপ্ৰিলত সৰবৰাহকাৰীটোক লাহৰীঘাটৰ আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে। আমাৰ থানাৰ ওচি মহোদয়ে এক বিশেষ গোপনীয় সূত্ৰৰ পৰা জানিব পাৰিলে যে বৰবৰী গাঁৱৰ হাবিল নামৰ এজন লোকে অবৈধভাৱে কিছুমান নিচাজাতীয় বস্তু তেওঁৰ ঘৰতে অবৈধ ব্যৱসায় চলাই কিছুমান লোকৰ জীৱন বিপদত পৰিছে। নিচাজাতীয় বস্তু ভৰাই এটা গাঁত খান্দি পেলাই গাঁতৰ ভিতৰত পুতি থোৱা অৱস্থাৰ পৰা আমি প্ৰায় 115 পিচমান ড্ৰাগছ আমি ৰিকভাৰ কৰোঁ। জাগিৰোডৰ গোভাত চাঞ্চল্যকৰ হত্যাকাণ্ড। ককায়েকে কুঠাৰেৰে মৰিয়াই হত্যা কৰে নিজ ভাতৃক। বৰ্তমান আৰক্ষীৰ জালত হত্যাকাৰী। বুধবাৰে সংঘটিত এই হত্যাকাণ্ডটো পাৰিবাৰিক সংঘাত বুলিয়েই সন্দেহ কৰা হৈছে। জাগিৰোডৰ গোভাত চাঞ্চল্যকৰ হত্যাকাণ্ড। ককায়েকৰ কুঠাৰাঘাতত ভাতৃৰ কৰুণ মৃত্যু। হয়, জাগিৰোড থানাৰ অন্তৰ্গত গোভাত বুধবাৰে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই ককায়েকে ভায়েকক কুঠাৰেৰে মৰিয়াই হত্যা কৰাৰ সন্দেহ কৰা হৈছে। সিহঁতে অনাহা লাগি থাকে আৰু ৰাতি নহয় দিনতে 9টামান বাজিছে নেকি। আমি তাৰমানে ঘৰত নাথাকোঁ যে সেইটো সৰু আৰু মাজুটোৰ লগত লাগিছিল। মোৰ মানুহজনে ডাঙৰ, এই মাজুটোৱে সৰুটোক মাৰিলে। যোনটোৱে মাৰিছে জিন্দা বুলি কয়, মৰাজনক নেঙল বুলি কয়। কুঠাৰ লগতে মাৰিছে বুলি কৈছে, কুঠাৰখনো লৈ গৈছে। গোভাৰ পুৰণি গাঁৱলীয়া নামৰ গাঁওখনৰ বৃন্দা পাটৰ নামৰ ককায়েকজনে নিজ ভাতৃ নৰেন পাটৰক ঘৰতে কুঠাৰেৰে মৰিয়াই হত্যা কৰে। লকডাউনৰ মাজতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাটো। ইতিমধ্যে জাগিৰোড আৰক্ষীয়ে হত্যাকাৰী বৃন্দা পাটৰক আটক কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত কুঠাৰখনো জব্দ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু হত্যাৰ বলি হোৱা নৰেনৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে। আজি এইটো গোভাৰ পুৰণি গাঁৱলীয়া গাঁৱতে এটা হত্যাকাণ্ড সংঘটিত হয়। তাতে এজন ককায়েক, তেওঁৰ নাম হ'ল বৃন্দা পাটৰ, আৰু তেওঁ নিজৰ ভায়েক এইটো নৰেন পাটৰক এখন কুঠাৰেৰে মাথাত মাৰি দিলে। মাথাৰ পিছত মানুহজন তাতে ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়। আমি খবৰ পাই গ'লোঁ, এজন হত্যাকাৰী আছে, তেওঁক আয়ত্ব কৰা হয়। যিখন কুঠাৰে তেওঁ হত্যা কৰিছিলে সেইখনোতো আমি তাকে গাঁৱতে পাওঁ আৰু একৰ্ডিংলি আমি চিজ কৰোঁ। আৰু তেওঁ বডিটো অলৰেডি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে মৰিগাঁও চিভিললৈ পঠিওৱা হৈছে। তদন্ত চলি আছে। কি কাৰণে হত্যাকাণ্ডটো সংঘটিত হ'ল সেইটো পিছত ওলাব। আৰু
এইবাৰ চাওঁ আহক মৰিগাঁও জিলাৰ 3গৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুৰ বাতৰি। বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই ইহলীলা সম্বৰণ কৰা ব্যক্তি 3গৰাকীৰ মৃত্যুত জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, মৰিগাঁও বাৰ এছ'চিয়েশ্যনৰ জ্যেষ্ঠ অধিবক্তা, শিক্ষাবিদ, বিশিষ্ট সমাজকৰ্মী তথা ভকতগাঁৱৰ নিবাসী হলিৰাম ডেকা 23 এপ্ৰিলৰ সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। শিক্ষকতাৰ বৃত্তিৰ মাধ্যমেৰে 1996 চনৰ 31 জানুৱাৰীত অৱসৰ গ্ৰহণৰ পিছৰে পৰা তেওঁ মৰিগাঁও আদালতত এগৰাকী জনপ্ৰিয় অধিবক্তা হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ ঐতিহ্যমণ্ডিত ভকতগাঁও দুৰ্গা পূজা সমিতিকে ধৰি জিলাখনৰ বহুকেইখন শিক্ষানুষ্ঠানৰ লগত জড়িত আছিল। তেওঁৰ মৃত্যুত জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভকতগাঁও দুৰ্গা পূজা সমিতি, বাগজাগ ত্ৰিবেণী সংঘও পুথিভঁৰাল, সৃষ্টি প্ৰকাশ, জাগি ভকতগাঁও আছুকে ধৰি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ পত্নী, পুত্ৰ আৰু এগৰাকী জীয়ৰীকে ধৰি বহু আত্মীয় স্বজনক এৰি গৈছে। মৰিগাঁৱৰ তেলাহী নিবাসী বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ ব্যক্তি বীৰেন্দ্ৰনাথ কলিতাৰ সোমবাৰে মৃত্যু হয়। কলিতা অসম মহাসভাৰ প্ৰাক্তন উপসভাপতি আছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 73 বছৰ। কলিতা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন উপসভাপতি আছিল। তেওঁ মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰো উপদেষ্টা আছিল। তেওঁ পত্নী, 2 পুত্ৰ, 2 ভাতৃ, বোৱাৰী, নাতিকে ধৰি বহু আত্মীয়ক এৰি গৈছে। 2টা শতিকাৰ কথা ক'ব পৰা মৰিগাঁৱৰ ধৰমটোলৰ মানুহজন আৰু নাই। 1913 চনতে জন্মগ্ৰহণ কৰা মৰিগাঁও জিলাৰ অন্তৰ্গত ধৰমটোলৰ বিশিষ্ট সমাজকৰ্মী নগেন চন্দ্ৰ দাসৰ বৃহস্পতিবাৰে পুৱতি নিশা নিজ বাসগৃহতে মৃত্যু হয়। তেওঁৰ বয়স হৈছিল 107 বছৰ। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বিশিষ্ট সমাজকৰ্মীগৰাকী ঐতিহ্যমণ্ডিত ধৰমটোল বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ ধৰমটোল দৌল মন্দিৰ, বিশ্বভাৰতী ক্লাব, নামঘৰকে আদি কৰি মৰিগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। তেওঁৰ মৃত্যুত জিলাখনত গভীৰ শোকৰ ছাঁ পৰিছে। বিষ্ণু মন্দিৰ পৰিচালনা সমিতিকে ধৰি স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ এগৰাকী কন্যা, 3জন পুত্ৰ, বোৱাৰী আৰু নাতি নাতিনীক এৰি গৈছে। এই অঞ্চলৰে বিশিষ্ট ব্যক্তি নগেন চন্দ্ৰ দাসেক আজি আমাৰ মাজৰ পৰা আমাক এৰি থৈ গ'ল। তেখেতে এই বিষ্ণু মন্দিৰৰে প্ৰতিষ্ঠাপক সম্পাদক আছিল। এই বিষ্ণু মন্দিৰটো প্ৰতিষ্ঠাপন তেওঁই কৰিছিল আৰু লগতে আমাৰ যি দক্ষিণ ধৰমটোল গাঁও পঞ্চায়ত, এই গাঁও পঞ্চায়তৰ যিটো ভেটি তেওঁই ৰাখি থৈ গৈছিল। এতিয়া চাওঁ আহক এটা বিশেষ খবৰ। জাগিৰোডত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত ৰক্তদান শিবিৰ। আশীজন ব্যক্তিৰ ৰক্তদান। লকডাউনৰ বাবে তেজৰ সংকট হৈছে মৰিগাঁও অসামৰিক চিকিৎসালয়ত। সেয়ে তেজৰ অভাৱৰ বাবে ৰোগীক প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ। এই খবৰ পোৱাৰ লগে লগেই জাগিৰোড সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই এই ৰক্তদান শিবিৰৰ ব্যৱস্থা কৰে। দেওবাৰে জাগিৰোডত আয়োজন কৰা এই ৰক্তদান শিবিৰত জাগিৰোড বিজেপি যুৱ মৰ্চা আৰু বিজেপিৰ প্ৰায় 80গৰাকী কৰ্মকৰ্তাই প্ৰদান কৰিলে ৰক্ত। মৰিগাঁও জিলাত যাতে তেজৰ বাবে কোনো ৰোগী সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী পীযুষ হাজৰিকাই গ্ৰহণ কৰে এই পদক্ষেপ। আনহাতে কৰোনা সংক্ৰান্তত অসমৰ পৰিৱেশ কিছু উন্নত হৈছে যদিও সকলোৱে সাৱধানতা অৱলম্বন কৰি যিকোনো বেমাৰৰ লক্ষণ দেখা দিলে স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। আমাৰ মৰিগাঁও চিভিল হস্পিটেলৰ পৰা 2টা দিনত যথেষ্ট সংখ্যক মানুহ গুৱাহাটী মেডিকেল কলেজলৈকে পঠিয়াই দিয়া হৈছিলে। যেতিয়া আমি খা খবৰ ল'লোঁ গম পালোঁ যে মৰিগাঁও চিভিল হস্পিটেলত ব্লাড কমি থকাৰ কাৰণে, যিটো লকডাউন চলি আছে তাৰ কাৰণে মানুহে ব্লাড দিব পৰা নাই। গতিকে ব্লাড কম হোৱাৰ কাৰণে কিছু মানুহ ইয়াৰ পৰা পঠাই দিয়া হৈছিলে। গতিকে লগত আমাৰ দলৰ আমাৰ শুভাকাংক্ষী সকলোকে কালি যোগাযোগ কৰিলোঁ। সকলোৱে মিলি আজি ইয়াতে এটা ব্লাড ডোনেশ্যন কেম্প কৰিলে। প্ৰায় 80জন আমাৰ ব্যক্তিয়ে, বিশেষকৈ আমাৰ যুৱ মৰ্চাৰ সদস্যসকল, আমাৰ পাৰ্টিৰ সদস্যসকলে এই ব্লাড
ডনেশ্যন কৰিছে কাৰণ চবতে লকডাউন মানুহ ওলাব সোমাব পৰা নাই গতিকে ৰোগীয়ে যাতে কষ্ট নাপায় তাৰ কাৰণে সকলোকে ওলাই আহিবলৈ মই অনুৰোধ কৰিছোঁ আমি সকলোৱে চিৰিয়াছ হৈ আছোঁ সকলোৱে চিৰিয়াছ হৈ থাকিব লাগিব এটা কথা মই সকলোকে অনুৰোধ কৰিছোঁ যাতে মানুহে অলপ ফিজিকেল ডিষ্টেঞ্চ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰে মানুহে যাতে মাস্ক ব্যৱহাৰ কৰে হাত চাফা কৰি থাকে এই কথাকেইটা সদায় কৈ আছোঁ আজিও কৈ আছোঁ আৰু যদি কাৰোবাৰ বেমাৰ হৈছে কাৰোবাৰ যদি জ্বৰ হৈছে শুকান কাহ হৈছে কাৰোবাৰ যদি গা বেয়া হৈছে তেনেকুৱাও যদি হৈছে লগত যাতে মেডিকেলত বা ওচৰৰ হস্পিটেলত বা আশা কৰ্মীক MPWক যাতে জনায় ইফালে ৰেণ্ডম টেষ্ট আৰু ৰেপিড টেষ্টৰ কিট অসমত পৰ্যাপ্ত আছে আৰু ইচ্ছুক ব্যক্তি ওলাই আহিলে সকলোকে এই টেষ্ট কৰা হ'ব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই অৱগত কৰে সমসাময়িকভাৱে ৰাজ্যৰ আন জিলাসমূহৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাটতো ৰেণ্ডম টেষ্টৰ ব্যৱস্থা কৰা হয় বুলিও জনায় মন্ত্ৰী পীযুষ হাজৰিকাই মানে ৰেপিড টেষ্টৰ আমি যিহেতু পৰহি তাৰ আগদিনা আমি স্পেনিছ গাৰ্ডেনত কৰিছিলোঁ তাৰ পাছতেই ICMRৰ সিদ্ধান্ত আহিল যে আমি সাময়িকভাৱে ৰেপিড টেষ্টটো বন্ধ কৰিব লাগে ৰেপিড টেষ্টটো বন্ধ কৰি ৰাখিছোঁ কিন্তু আমি লাহৰীঘাট অঞ্চলত আৰু নিশ্চয়কৈ স্বাব কালেকশ্যন যিটো আমি বিলাচীপাৰা চাপৰ এৰিয়াত কৰিছোঁ তাত বেছি ভালনেৰেবল হৈছে এটাকৈ নিৰ্দিষ্ট সময়ৰ পাছে ওলাই আছে গতিকে আমাৰ এই লাহৰীঘাট অঞ্চলটো আমি অতি সোনকালে কৰিম ৰক্তদান শিবিৰতে জাগিৰোডৰ কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে কৰোনা যুঁজৰ বাবে মন্ত্ৰীগৰাকীৰ জৰিয়তে অসম চৰকাৰলৈ আগবঢ়ায় আৰ্থিক সাহায্য এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি কামৰূপ মহানগৰ জিলাৰ টুপাতলিত অৱস্থিত প্ৰগ্ৰেছিভ ভাৰ্টিকেম প্ৰাইভেট লিমিটেডৰ উদ্যোগত স্থানীয় দুখীয়া নিচলা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ দেশত অব্যাহত থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত গৃহবন্দিত্বৰ জীৱন অতিবাহিত কৰা দুখীয়া পৰিয়ালসমূহে খাদ্য সংকটকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এমাহৰো অধিক কাল এইদৰে গৃহবন্দী হৈ থকা শ্ৰমজীৱী লোকসকলক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে আগবাঢ়ি আহিছে প্ৰগ্ৰেছিভ ভাৰ্টিকেম নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই বৃহত্তৰ টুপাতলি অঞ্চলটোৰ মিলনপুৰ কাহিকুচি বামফৰ ডিকচাং শান্তিপুৰ কলাজাৰী আদি গাঁওকেইখনৰ 4 শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে উদ্যোগ কৰ্তৃপক্ষৰ এনে প্ৰচেষ্টাক শলাগ লয় স্থানীয় ৰাইজে সমান্তৰালকৈ কৰোনা মহামাৰীৰ এই সংকটকালত এই প্ৰগ্ৰেছিভ ভাৰ্টিকেম প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা অসম আৰোগ্য নিধিলৈ 15 লাখ টকা আৰু প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফাণ্ডলৈ 15 লাখ টকাৰ অৰ্থ সাহায্য আগবঢ়াইছে এই ধনৰাশিৰ চেক অলপতে উদ্যোগ কৰ্তৃপক্ষই ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে আজি প্ৰগ্ৰেছিভ ভাৰ্টিকেম প্ৰাইভেট লিমিটেডৰ উদ্যোগত আমি টুপাতলি মিলনপুৰ কাহিকুচি বাংফৰ ডিকচাং শান্তিপুৰ আৰু লগতে কলাজাৰী এই গোটেই অঞ্চলটোত আমি 400 পৰিয়ালক আমি খোৱা সামগ্ৰী বিলাবলৈ প্ৰয়াস কৰিছোঁ আৰু সেই উদ্দেশ্যে আমি আজি খেত্ৰী থানাৰ ইনচাৰ্জ শ্ৰী প্ৰদীপ বৰা ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ উদ্বোধনী অনুষ্ঠানখিনি আগবঢ়াই নিবৰ কাৰণে আৰু তেখেতে সেইমতে আমাৰ মাজত উপস্থিত হৈছে আৰু আমি অনুষ্ঠানটো লাহে লাহে আগুৱাই লৈ গৈছোঁ গুৱাহাটীৰ সৰুসজাইত 14 দিন কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰি ঘৰলৈ উভতিল জাগিৰোডৰ কৰোনা আতংক পৰিয়ালৰ 25 জন সদস্য শুকুৰবাৰে সন্ধিয়া চিকিৎসা বিভাগৰ নেতৃত্বত বাছেৰে আহি জাগিৰোডত উপস্থিত হয়হি এইসকল এই পৰিয়ালৰ সদস্যসকলৰ মাজত পুৰুষ মহিলাৰ লগতে আছিল একাংশ শিশু কিশোৰো উল্লেখযোগ্য যে ৰেড জোন হিচাপে ঘোষিত মৰিগাঁও জিলাৰ 6 জন লোক কৰোনাত আক্ৰান্ত আছিল আৰু ইয়াৰে 5 জনে আছিল জাগিৰোডৰ প্ৰথম অৱস্থাত জাগিৰোডৰ 3 জনৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰাৰ পিছতে সমগ্ৰ মৰিগাঁও জিলাখনতে হুৱাদুৱা লাগে আৰু লোকসকল আতংকিত হৈ পৰে ইয়াৰ পিছতে কৰোনা আক্ৰান্ত লোক 3 জনৰ পৰিয়ালৰ সদস্যসকলক প্ৰশাসন আৰু স্বাস্থ্য বিভাগে তৎপৰতাৰে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল
লাহৰীঘাটৰ ভোৰাগাঁও বেংকত জমা ধন উঠাবলৈ হাৰাশাস্তিৰ সন্মুখীন হৈছে গ্ৰাহকে ৩-৪ দিন ধৰি নিজৰ জমা ধন উলিয়াবলৈ বেংকলৈ তাঁতবাতি কাঢ়িছে একাংশ গ্ৰাহকে বহু গ্ৰাহকে কাহিলি পোৱাতে গৈ সামাজিক ব্যৱধান বজাই ৰাখি শাৰী পাতি থিয় হৈ থাকে যদিও উলিয়াব নোৱাৰে জমা ধন মৰিগাঁও জিলাৰ ভোৰাগাঁও UBI শাখাটোৰ মেনেজাৰে একাংশ দালাল চক্ৰৰ জৰিয়তে চিনাকি ধনী লোকক টকা দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে তেওঁলোকে যেতিয়া আমাক যেতিয়া সহায় কৰে আমি নিশ্চয় পৰিয়ালটোক বচাব পাৰোঁ তেনেকৈতো চলিব আৰু আনফালে ইফালে ৰাতি মানুহ আহে ৰাতিয়ে জাগাবিলাক ৰাখি থয় কিন্তু জাগা ৰাখি থয় পইচা লৈ বিক্ৰী কৰে নেকি কুপন মানে লাইনত আমি যদি থিয় হৈ থাকোঁ কিন্তু আমাক নিদিয়ে যিকেইটা ভাল মানুহ আছে ধনী মানুহকেইটা আছে সেইকেইটাকহে দিয়ে কুপনবিলাক গতিকে দুখীয়াকেইটা মৰি যাওক ধনীকেইটা বাচি যাওক কিন্তু দুখীয়া একাংশ লোকে ৩-৪ দিন ধৰি অহা যোৱা কৰি আছে যদিও জমা ধন উলিওৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে একদিনও কিন্তু মই পইচা উঠাব নোৱাৰোঁ মানুহৰ আগত মই যাব নোৱাৰোঁ সেইকাৰণে মই কৈছোঁ সৰু সৰু ল'ৰা ছোৱালী ঘৰত এৰি আহিছোঁ মোৰ ল'ৰা ছোৱালী কি খাব নাখাব বাহি কাম তেনেকৈ থৈ আহিছোঁ আজি 5 দিন ধৰি ঘৰত নাই টকা নাই পইচাটো উঠাম আহি সদায় ঘূৰি গৈ আছোঁ লকডাউনৰ ফলত ক'ৰবাত যদি কৃষকে খেতিৰ ফচল বিক্ৰী কৰিব পৰা নাই আন ক'ৰবাত খেতিপথাৰ চপাব নোৱাৰাৰ ফলত কৃষক দুৰৱস্থাৰ সন্মুখীন হৈছে এতিয়া বড়ো ধান চপোৱা বতৰ হয় কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এয়া মালৈবাৰী অঞ্চল পৰ্যাপ্ত পৰিমাণৰ ধান উৎপাদন হয় অঞ্চলটোত কৃষকসকলে ২৭টা পাম্প চেণ্টাৰৰ প্ৰায় ২০,০০০ বিঘা বড়ো ধানৰ খেতি কৰিছিল যদিও খেতি চপাবলৈ আৰু বেছি দিন নাই ইতিমধ্যে ধান পকিবলৈ ধৰিছে তাক লৈ চিন্তিত হৈ পৰিছে কৃষকসকল আমাৰ অসুবিধা এটা যদি নলবাৰী আমাৰ মানুহখিনি সচৰাচৰ নলবাৰী বাক্সা বৰপেটা গোৱালপাৰা ছাইডৰ পৰা আহে ওদালগুৰি এনেকুৱাকৈ আহে এতিয়া শুনিছোঁ নলবাৰীটো ৰেড এলাৰ্ট ঘোষণা কৰিছে গতিকে যদি নলবাৰী মানুহখিনি নাহে আমাৰ ধান কটা বহুত বিপদেই হ'ব খেতিটো বহুত হয় অকল খেতিৰ ওপৰতে নিৰ্ভৰ কৰে গোটেই গাঁওখন মালৈবাৰী গাঁওখন গোটেই খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলে এতিয়া ধৰক ময়ে 50 বিঘা মাটি খেতি কৰিছোঁ যদি মানুহ নাহে মইতো কাটিব নোৱাৰিম ধান আৰু এইবিলাক আমাৰ ইয়াৰ ডাব মাটি বৰষুণ বতৰ বেয়া গতিকে 15-20 দিনৰ ভিতৰত আমি গোটেইখিনি ধান কাটি আনিব লাগে যদি আনিব পৰা নাযায় মহা বিপদ আৰু গোটেই বছৰৰ ইনকামটো গুচি যায় লগত যিখিনি জমা জৰি আছিল সকলো শেষ হৈ যাব কিয়নো প্ৰতি বছৰে মে মাহৰ পৰা বিভিন্ন জিলাৰ বনুৱাৰ আগমন ঘটে বৃহত্তৰ মালৈবাৰী অঞ্চললৈ কিন্তু এইবেলি সোণোৱালী ধাননি ডৰাৰ ওচৰ চাপি হতাশ হৈ পৰিছে কৃষক কাৰণ বিস্তীৰ্ণ কৃষিডৰা উপযুক্ত সময়ত চপাবলৈ অহা নাই আন ঠাইৰ বনুৱা ইয়াৰ ফলত বিকল্প উপায়ৰ সন্ধান কৰিছে কৃষকসকলে এই ক্ষেত্ৰত যথাযোগ্য কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে মালৈবাৰীৰ কৃষিজীৱী ৰাইজে অন্যথা পথাৰতে নষ্ট হ'ব পকা ধান আৰু ক্ষতিৰ সন্মুখীন হ'ব কৃষক যদি নলবাৰী বৰপেটা বাক্সা জিলাৰ পৰা মানুহ নাহে আমাৰ এই দিছপুৰ সমষ্টিৰ পূব অংশ প্ৰায় ২৭টা পাম্প চেণ্টাৰ আছে ইৰিগেশ্যন ছিষ্টেমৰ এই ২৭টা পাম্প চেণ্টাৰত প্ৰায় মোটামুটি ২০,০০০ বিঘা মাটি খেতি হয় আৰু এই খেতি বেংকৰ ঋণৰ ওপৰত কৰিছে চব মানুহে ১ লাখ ১.৫ লাখ ২ লাখ এনেকুৱাকৈ ঋণ লৈ খেতি কৰিছে যদি আমাৰ মানুহ নাহে এই লকডাউনৰ প্ৰভাৱত তেতিয়াহ'লে আমি এই খেতিয়ক সমূলনচে মৰিব লাগিব গতিকে চৰকাৰে ইয়াৰ ওপৰত কিবা এটা ব্যৱস্থা শিথিল কৰি মানুহখিনি আহাৰ ব্যৱস্থা কৰি দিয়ে যেন আৰু তেতিয়াহে কৃষকখিনি বাচিব পাৰিব এই আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ